নমস্কাৰ। সেইদিনা আমাৰ BTCৰ মানে চিৰাং ডিষ্ট্ৰিক্টত থকা যি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচ আছে, এই অফিচটো মানে যেনেকৈ লণ্ডভণ্ড কৰি দিলে, কৰাৰ পিছত কিছুমান ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত মানে ভিডিঅ' ক্ৰিয়েটৰ ইনফ্লুৱেঞ্চাৰসকলে আৰু কিছুমান মহিলাই যি ধৰণে নেৰেটিভ কৰি আছে যে ফৰেষ্টাৰসকলৰে ভুল, তেওঁলোকৰ ভুলে নহয়। যিসকলে আজিৰ তাৰিখত এই চিৰাং ডিষ্ট্ৰিক্টৰ যি ফৰেষ্ট অফিচটো মানে ধ্বংস কৰি দিলে, ভেণ্ডেলাইজ কৰি দিলে, মানে গাড়ী পুৰা ভাঙি চিঙি চুৰমাৰ কৰি দিলে, তেওঁলোকে এতিয়া ভুলটো মানে স্বীকাৰ কৰিব পৰা নাই, মানে নিজৰ ভুলটো নিজে স্বীকাৰ কৰিব পৰা নাই। তেওঁলোকে ষ্টেটমেণ্ট দি আছে যে ভুলটো ফৰেষ্টাৰসকলৰহে, মানে ফৰেষ্টাৰসকলে ভুল কৰিছে। তো যদিহে ফৰেষ্টাৰসকলে ভুল কৰিছে, তেতিয়াহ'লে এটা ভিডিঅ' আপোনালোকে সকলোৱে দেখিছে যে যোৱাকালি এই ভিডিঅ'টো আপলোড হৈছে চাগে ফেচবুকত, ময়ো দেখিছোঁ, আপোনালোকক ইফালে লগাই দিছোঁ যে ইয়াতে কৈছে যে আপোনালোকক কোনোবাই মাৰিছে নেকি, এনেকুৱা সুধিছে, মানে সোধা পোছা কৰিছে। তাৰপিছত কাকো মাৰা হোৱা নাই, মাৰপিট কৰা হোৱা নাই বুলি কৈছে, কোনোবাক মাৰিছে নেকি বুলি কৈছে। চহী তহি লৈ পেলাই তেওঁলোকক মানে ঘৰলৈ যাব দিয়া হ'ল। তাৰ মানে ঘৰলৈ যাব দিয়াৰ আগতে কিন্তু চবকে প্ৰতিজ্ঞা কৰাইছে, চবকে প্ৰমিছ কৰাইছে যে ভৱিষ্যতত মানে মাটিত দখল নকৰিবলৈ, গছ গছনি কাটি পেলাই চৰকাৰী মাটি, ফৰেষ্টৰ মাটিৰ দখল নকৰিবলৈ মানে তেওঁলোকক সকলোকে মানে প্ৰতিজ্ঞা কৰাইছে, প্ৰমিছ কৰোৱাইছে। তাৰপিছতহে চহী তহি লৈ পেলাই তেওঁলোকক ঘৰলৈ যাব দিছে। এতিয়া ঘৰলৈ যাব দিয়াৰ পিছত নেক্সট দিনা আহি পেলাই এই যে গণ্ডগোলটো কৰিলে, BTCৰ ফৰেষ্ট অফিচটো কিয় মানে আহি পেলাই ধ্বংস কৰি দিয়া হ'ল। তাত থকা কিছুমান পাৰ্চনেল ভেহিকেল পুৰা ভাঙি চিঙি চুৰ মাৰ কৰি দিলে। অফিচৰ গাড়ী আছিল, এইটো গাড়ীটো পুৰা পুৰি দিলে। তাৰপিছত অফিচটো পুৰা ভেণ্ডেলাইজ কৰি দিলে। কিছুমান ফাইল আছিল, কম্পিউটাৰ আছিল, মানে পুৰা ধ্বংস। ইমান তেওঁলোকক মানে ভালকে লৈ আনি পেলাই খুৱাই বুৱাই তেওঁলোকক প্ৰতিজ্ঞা কৰাই তেওঁলোকক যাব দিছে। যাবতো এতিয়া এই ছ'চিয়েল মিডিয়াত যে ষ্টেটমেণ্ট দিয়া আছে আৰু নেৰেটিভটো এনেকুৱা কৰি আছে যে ভুলটো ফৰেষ্টাৰসকলৰ। মানে এইজন মহিলাই কৈ আছে কি ৰাতি গৈ পেলাই মানে ফৰেষ্টাৰসকলে পুৰা মদ চদ খাই পেলাই তেওঁলোকে মানে মহিলাসকলৰ কিছুমান গুপ্ত অংগ, মানে প্ৰাইভেট পাৰ্টছটো মানে ধৰিছে, এনেকুৱা এটা ষ্টেটমেণ্ট দিছে। তাৰপিছত 3জন মহিলাক পুৰা মাৰিছে, গুৰুতৰভাৱে মাৰিছে বুলি কৈছে। তো এনেকুৱা যদি এতিয়া নেৰেটিভটো এনেকুৱা কৰি আছে যে ভুলটো ফৰেষ্টাৰসকলৰ। তেওঁলোকক মানে স্পটত পাই পেলাইহে তেওঁলোকক ধৰি আনিছে। তেওঁলোকে নেশ্যনেল পাৰ্কটো মানে গছ গছনি কাটি পেলাই পুৰা জুই জ্বলাই পেলাই তেওঁলোকে কি কৰিছে, দখল কৰি থাকিছে, চৰকাৰী ভূমিত দখল কৰি থাকিছে। তেওঁলোককহে মানে ধৰি আনিছে, ধৰি আনি পেলাই তেওঁলোক সোধা পোছা কৰা হৈছে। তাৰপিছত আকৌ মানে ৰিটাৰ্ণ তেওঁলোকক পুৰা চাইন টাইন লৈ পেলাই প্ৰতিজ্ঞা কৰাই, প্ৰমিছ কৰাই তেওঁলোকক ভালকে মানে ঘৰলৈ যাব দিছে। এতিয়া ঘৰলৈ যাব দিয়াৰ পিছত নেক্সট দিনা কিয় আহি এনেকৈ কৰিলে, প্ৰশ্নটো এইটো। মানে তেওঁলোকক ইমান বঢ়িয়াকে যাব দিলে, তাৰপিছত আহি পেলাই চবেই ৰাইজে ওলাই আহি পেলাই এই BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচটো, পাব্লিক প্ৰপাৰ্টিটো এনেকৈ কৰাটো, মানে ধ্বংস কৰাটো খুব মানে নিন্দনীয় কাম বুলি ক'ব লাগিব। এতিয়া তেওঁলোকে কৈ আছে দুখটো মানে ফৰেষ্টাৰসকলৰ। আৰু এতিয়া নিজৰ ভুলটো তেওঁলোকে এতিয়াও মানে স্বীকাৰ কৰি ল'ব পৰা নাই যে যি মানে ভুলটো কৰিলে, তেওঁলোকে ফৰেষ্টৰ মাটি, ৰিজাৰ্ভ ফৰেষ্টৰ মাটিটো দখল কৰি পেলাই থাকিছে, গছ গছনি কাটি পেলাই ধ্বংস কৰি পেলাই তাতে মাটি দখল কৰি থাকিছে। এইটো কিয় স্বীকাৰ কৰিব পৰা নাই, এইটো মোৰ প্ৰশ্ন। এইটো কিয় স্বীকাৰ কৰিব পৰা নাই? আজিৰ তাৰিখত আপোনালোকে মিডিয়াৰ ষ্টেটমেণ্ট দি আছে যে মিডিয়াৰ মানে নেৰেটিভটো খালি এনেকৈ, মানে ফৰেষ্টাৰসকলে ভুল কৰিছে, মদ খাই মানে অজ্ঞানিক কাম কৰিছে, মহিলাৰ মানে প্ৰাইভেট পাৰ্টছ ধৰিছে, তাৰপিছত মহিলাসকলক মাৰিছে। সেইদিনা যদি আপোনালোকে ন্যায় বিচাৰি আপোনালোকে আন্দোলন কৰিব আহিছিলে, ঘেৰাও কৰিব আহিছিলে, তেতিয়া এই যে BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট অফিচটো কিয় ইমান লণ্ডভণ্ড কৰিলে, ইমান ধ্বংস কিয় কৰিলে? আপোনালোকে গণতান্ত্ৰিক দেশত আছে, গণতন্ত্ৰভাৱে আপোনালোকে আন্দোলন কৰক, আমাৰ কথা মানে ক'ব লগা নাই। আমি মানে
ক'ব লগা একোৱেই নাই আপোনালোকে যদি শান্তিপূৰ্ণভাৱে আন্দোলন কৰে ধৰ্ণা কাৰ্যসূচী লয় তেতিয়াহ'লে আমাৰ একো ক'ব লগা নাই কিন্তু আপোনালোকে শান্তিপূৰ্ণভাৱে ধৰ্ণা কাৰ্যসূচী নোলোৱাকৈ আপোনালোকে চিধা জং জাঠি লৈ পেলাই আপোনালোকে পুৰা ইণ্টেনশ্যনটো এইটোৱে আছিল যে BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচটো পুৰা জ্বলাই দিব লাগে খতম কৰিব লাগে সব ধ্বংস কৰি দিব লাগে ইণ্টেনশ্যনটো এনেকুৱা আছিল তাৰপিছত আহি পেলাই মিডিয়াৰ আগত কৈছে কি ছোৱালীৰ মানে মহিলাৰ প্ৰাইভেট পাৰ্টছটো ধৰিছে মহিলাসকলক মাৰিছে এনেকুৱা মানে ষ্টেটমেণ্ট দি আছে তো আপোনালোকৰ যি ভুল বা নিজৰ ভুলটো স্বীকাৰ কিয় কৰিব পৰা নাই এইটো মই জানিব বিচাৰিছো তো এনেকৈ মানে কোৱাটো খুব মানে দুখৰ কথা আৰু আপোনালোকে নিজৰ ভুলটো কিয় স্বীকাৰ কৰি ল'ব পৰা নাই স্বীকাৰ কৰিলে ভাল আছিল যে হয় আমাৰে ভুল আছিল আমি মাটি দখল কৰাটো আমাৰ ভুল হ'ল কিন্তু আপোনালোকৰ ভুলটো স্বীকাৰ নকৰি পেলাই আপোনালোকে পুৰা আহি পেলাই গোটেই ৰাইজে আহি পেলাই আপোনালোকে এই মানে BTCৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচটো ধ্বংস কৰাটো মানে লণ্ডভণ্ড কৰাটো এইটো মানে খুব মানে নিন্দনীয় কাম বুলি ক'ব লাগিব আৰু